Hello student, welcome to my YouTube channel English Learner Assam. আজি এই ভিডিওত তোমালোকৰ লগত এটা ইম্পৰ্টেন্ট টপিক ডিসকাস কৰিম। নিশ্চয় থাম্বনেল দেখি গম পাইছা কিছুমান ছাত্ৰ-ছাত্ৰীৰ মনত এতিয়াও ডাউট আছে কিমান পাৰ্চেন্টেজত স্কুটি দিয়া হ'ব এই বছৰ। প্ৰথমে এতিয়া তোমালোকে মোবাইল স্ক্ৰিনত এটা পেজ ফটো দেখা পাই আছে, তাত লিখা আছে স্পীচ অফ শ্ৰীমতী অজন্তা নিয়োগ ফাইনেন্স মিনিষ্টাৰ অফ আসাম 10 মাৰ্চ 2025। অৰ্থাৎ তোমালোকে গম পাইছা যোৱাকালি আমাৰ ফাইনেন্স মিনিষ্টাৰে আমাৰ স্টেট এসেম্বলিত বাজেট যোৱাকালি বাজেট ডিসকাস কৰিছে আৰু তাৰ বাজেটত এইখন বিষয় লৈ আপডেট আহিছে। তোমালোকে এই বাজেটটো যদি পিডিএফ খন ধুনিয়াকে চোৱা তেতিয়া ইয়াত তোমালোকে দেখা পাইছে পইণ্ট নম্বৰ 262 the government has implemented a 50% fee waiver for various self finance program at Dibrugarh University। তাৰ পাছত নেক্সট পইণ্টত দিয়া আছে ইয়াত চাই ল তোমালোকে, এইটো নালাগে তোমালোকে। Scooties have been distributed to students securing 80% and above in higher secondary examination under Dr. Banikanta Kakati Merit Award। অৰ্থাৎ ইয়াত স্পষ্ট লিখা আছে এই বাজেটত যে তোমালোকৰ এতিয়া 80% হ'ব। ইয়াত কিন্তু বয়েজ গাৰ্লছ মেনশন কৰা নাই, তো 80% সিকিউৰিং কৰা সকলো ছাত্ৰ-ছাত্ৰীক এইবাৰ স্কুটি প্ৰদান কৰা হ'ব বুলি স্পষ্ট লিখা আছে, যেহেতু ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ডৰ আন্ডাৰত। তো ইয়াৰে পৰা আমি গম পাম যে এইবাৰ কিন্তু 80% টো খাটাং আছে। থ্যাংক ইউ ফৰ ওয়াচিং।